তো হেল্ল' গাইজ, গুড ইভিনিং। তো কি কৰিছে? তো গাইজ আজি মই ব্লগিংটো এতিয়া আনিলোঁ। এণ্ড গাইজ চৰি, মই এই দুদিন তাৰমানে ব্লগিং আৰু ৰিলছ দিয়া নাই। এণ্ড গাইজ যিহেতু তাৰমানে আমাৰ ফেঞ্চি ড্ৰেছ কম্পিটিশ্যন হয় কালি। এণ্ড গাইজ মই তাৰমানে ভাবিছিলোঁ মই দুৰ্গা মা হ'ম, কিন্তু গাইজ আমাৰ কাণ্ডটোৱে মোৰ লগতে এনেকুৱা হয়। তাৰমানে কি হ'ল, আমাৰ তাৰমানে মোক মেকআপ আৰ্টিষ্টে মেকআপ কৰি দিছিল, তাৰমানে দিব বুলি কৈছিলে। মায়ে ফোন কৰিছিলে, যোনটো মেকআপ আৰ্টিষ্ট মই দেখাইছিলোঁ মোৰ ডান্সত তাৰমানে আৰ্ট কৰি দিছিল, সেইটো মেকআপ আৰ্টিষ্ট আহিম বুলি কৈছিল। এণ্ড গাইজ কিয় তাৰমানে আমাৰ মায়ে ফোন কৰিছে ফাৰ্ষ্ট, তাৰমানে মেকআপ আৰ্টিষ্টটোৱে কৈছে এটা সৰু ছোৱালীৰ দুৰ্গা মা হোৱা এটা ফটো দি আছোঁ, তাৰে পৰা যি লাগে আমাক কিনিব দিছে। তাৰমানে আমি কি পাৰোঁ তাৰমানে ফোন কৰিছোঁ তাইক, সদায় দিম বুলি নিদিয়ে। ইতেনটো আজি লাষ্ট ডে আমাৰ, তাৰমানে আজি ৱেডনেছডে, কালি যিহেতু ফেঞ্চি ড্ৰেছ কম্পিটিশ্যন। এতিয়াতো আজিতে ইমান মেনেজ কৰিব নোৱাৰি নহয় গাইজ, আজিতে ইমান মেনেজ নহয় কি আমাক কি লাগে। যদি আজি ডেন্সো থাকিলে মোৰ ডেন্সো থাকিলে হয়, তেতিয়া মই তাৰমানে নিব পাৰিলোঁ হয়, কিন্তু আজি মোৰ ডেন্স নাই। এণ্ড গাইজ সেইকাৰণে মই একো নহওঁ। মই মাক কৈছিলোঁ কি মই যদি দুৰ্গা মা নহওঁ, মই তাৰমানে সেই হওঁ, আকৌ বিহু নাচনী হওঁ। কিন্তু মা কৈছে এতিয়াতো আজি আৰু এই ৰাতি প্লেনিংটো যদি আগতে হ'লে হয় বেছি হ'লে হয়। সেইকাৰণে মই তাৰমানে একো তাৰমানে নাম দিছোঁ ফেঞ্চি ড্ৰেছত, কিন্তু এতিয়া মই আফচোচ কৰিব নোৱাৰিম। এণ্ড কিন্তু মই ডান্স কৰিম, ডান্সৰ পৰা নাম কটোৱা নাই, ডেন্স কৰিম। এণ্ড গাইজ চৰি, মোৰ ডেন্সটো তাৰমানে যিহেতু আমাৰ স্কুল মিডিল ফিল্ডত আমাৰ তাৰমানে কম্পিটিশ্যন হয়, সেইকাৰণে তাতে পেৰেণ্টছ এলাউড নাই, সেইকাৰণে ভিডিঅ' কাই কৰিব, সেইকাৰণে ভিডিঅ'টো এইবাৰ নকৰিলে কেনেকৈ দিওঁ সেইকাৰণে। এণ্ড গাইজ মই আপোনালোকক নকওঁ কি মই কি নাচিম। এণ্ড গাইজ ফেঞ্চি ড্ৰেছততো মই একো নহওঁ, এনে স্কুল যাম, এনেও তাৰমানে স্কুল ইউনিফৰ্ম পিন্ধিয়ে স্কুল যাম। মোৰ বেষ্টিও আহিব, আমি আউটবেগ নিম, মোৰ বেষ্টি আৰু মই আউটবেগ নিম। এণ্ড একেলগে বহিম, তাইও একো নহয়। তাই তাৰমানে মোৰ বেষ্টিৰ কি ঘটনা হৈছে, মই কৈছোঁ ফেঞ্চি ড্ৰেছ কম্পিটিশ্যন, তাই কোন যুগৰ পৰাই তাইৰ এক্সাইটমেণ্ট কি ময়ো নাম দিম। কিন্তু কি হ'ল, তাই তাৰমানে ভাবিছে কি ফেঞ্চি ড্ৰেছ যে ক'লোঁ, মোৰ কথাটো ভালকৈ বুজি পোৱা নাই, সেইকাৰণে তাই ভাবিছে কি এইটো তাৰমানে ফেশ্বন শ্ব', শ্বৰ্ট কাপোৰ পিন্ধি ফেশ্বন শ্ব', কিন্তু নহয়। তাই বেচেৰি কোন যুগৰ পৰা সেই মন আছিল। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক